গাইজ তো আজি গুড মৰ্ণিং ৰাতিপুৱা হ'ল এতিয়া যাম আলু তুলিবলৈ বলক আলু বাগিচাখন দেখুৱাম তো আহক আমাৰ বাগিচাখন চাওঁ বাৰু বাগিচাখন বেছি দূৰত নহয় যদিও খুব ওচৰতো নহয় আৰু ঘৰৰ পৰা অলপ যাব লাগে বেছি নহয় তো পাছত বাগিচাখন পালোঁ তাত গৈ দেখিলোঁ আলুবোৰ একদম নাইয়ে তো এডাল মই আলু উঘালি দেখুৱাই দিছোঁ আপোনাক একদম আলু নাই বাগিচাখন দেখিব পাইছে খুব ডাঙৰো নহয় আৰু তো আলুডাল মই উঘালি দেখুৱালোঁ আপোনালোকে দেখিছে একদম আলু নাই বুলি ক'ব আৰু ক'ৰবাত দুটা এটা তিনিটা সেনেকুৱাই আৰু তো তাৰপিছত মই কি কৰোঁ নাঙলেৰে খান্দি দিলোঁ নাঙলেৰে খান্দাৰ টাইমত ইও আহি পালে তো সিও ক'লে কি বাবা ময়ো দিম তো মই ক'লোঁ দে আৰু দে দিলা সিও তাৰপিছত আলুবোৰ এটা এটা বুটলিলোঁ কাষত বস্তাখন আছিল তো বস্তাখনতে থলোঁ মই যিহেতু আলু নাই আৰু বেছি তো তেনেকৈ থৈ দিলোঁ তাৰপিছত কাষতে মূলাৰ খেতিও আছিল মূলাবোৰ বুঢ়া হোৱাৰ পিছত ফুলে যে মূলা ফুলিলে তাত জলকীয়াৰ নিচিনা বস্তু এটা লাগে সেইটোক মূলাৰ চেও বুলি কয় আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন তো সেই মূলাৰ চেও ছিঙিলোঁ দুটামান তো মূলাৰ চেও খাই পাইছেনে বাৰু মোক জনাবচোন বিৰাট টেষ্টি লাগে খাই চাবচোন কেতিয়াবা তেলত ভাজি আলুৰ লগত খুব টেষ্টি লাগে তো এয়া মই মূলাৰ চেও ছিঙি আছিলোঁ ইমান ছিঙিব তাৰপিছত কাষতে জলকীয়াৰ খেতিখনত এই ছাগলীজনী খাই আছিল তো বাবু আৰু সি খন্দাতে ব্যস্ত আজিলৈ ইমানেই বাই পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত